প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আহকচোন ঈশ্বৰৰ বাক্যই আমি আশীৰ্বাদ প্ৰাপ্ত হওক। মথিয়ে লিখা শুভবাৰ্তাত কৈছে ঈশ্বৰে, প্ৰভু যীশুৱে, কিন্তু তেওঁক কোৱাজনক তেওঁ উত্তৰি ক'লে, মোৰ আই কোন? মোৰ ভাইবিলাক বা কোন? তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকৰ ফাললৈ হাত মেলি ক'লে, চোৱা, এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই, কিয়নো যিকোনোৱে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, মোৰ আই ভনী আৰু ভাইও তেওঁবিলাকেই। প্ৰিয়সকল, প্ৰভু যীশুৱে কৈছে, তেওঁ বাইবেলত তেওঁনো কোন? আই মানে তেওঁৰ মাক। কিয়নো প্ৰভু যীশু যদিও মাতৃ মৰিয়মৰ গৰ্ভতে আহিছিল, কেৱল পিতৃ অৰ্থাৎ স্বৰ্গৰ যি অধিপতি, সেই পিতৃ ঈশ্বৰৰ ইচ্ছাৰ বাবেই আহিছিল, আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ। আৰু সেইবাবেই এদিন তেওঁ নিচেই কম বয়সতে যেতিয়া তেওঁ ঈশ্বৰৰ শিক্ষা দি আছিল, তেতিয়াই তেওঁ কৈছিল, মোৰ আইনো কোন? মোৰ ভাইবিলাকনো কোন? আৰু তেতিয়া নিজৰ শিষ্যবিলাকলৈ চাই হাত মেলি কৈছিল, এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই, কিয়নো স্বৰ্গত থকা যীশুৰ পিতৃ ঈশ্বৰৰ আজ্ঞা যিজনেই পালন কৰে, সেয়াই যীশুৰ আই, ভাই, ভনী তেওঁবিলাকেই। প্ৰিয়সকল, আজি আমিও সেই যীশুক যদি বিশ্বাস কৰিছোঁ, আমিও তেওঁৰে ভাই, আই, ভনী সকলো হ'ম। গতিকে তেওঁ বিচৰা ধৰণে সঁচাকৈ প্ৰিয়সকল, আহকচোন আমিও তেওঁৰ শাস্ত্ৰ জ্ঞানেৰে তেওঁক জানি তেওঁৰ পথ লওঁ। যীশুনো কোন? কিয় আহিছিল? হয় প্ৰিয়সকল, যেতিয়া তেওঁক জানিছে, দেখিছে, মোৰ এই অভাগীৰ যোগেদি শুনিছে শাস্ত্ৰৰ মহাবাণী, আপুনিও হ'ব পাৰে প্ৰিয়সকল যীশুৰ আই, ভাই, ভনী। সেয়ে পলম নকৰি, সময় আজি আছে, কালি নাই, তেওঁত বিশ্বাস কৰি আহকচোন প্ৰাৰ্থনাৰে তেওঁৰ লগত থাকোঁ আৰু সকলো আশীৰ্বাদৰ ভাগী হওঁ। হয় প্ৰিয়সকল, প্ৰভু যীশুৱে যেতিয়া শিক্ষা দি আছিল, নিচেই কম বয়সতে এদিন তেওঁৰ মাকে বিচাৰি ফুৰিছিল যে তেওঁনো ক'ত গ'ল? তুমি ক'ত আছিলা বাছা? যেতিয়া মাকে সুধিছিল, তেতিয়া প্ৰভু যীশুৱে কৈছিল, তেওঁ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ, পিতৃৰ ইচ্ছা পালন কৰিবলৈ তেওঁৰ পথত আছিল। আৰু তেওঁ তেতিয়া কৈছিল, হয়তো মৰিয়মে কৈছিল, তেওঁলোকনো কোন হয়? বা কোনোবাই সুধিছিল তেওঁক, তেতিয়া তেওঁ সোধাজনক কৈছিল, হাত মেলি শিষ্যবিলাকৰ ফালে চাই, সকলোৱে শিষ্য যিবিলাকে তেওঁ বাক্য শুনিছিল, যে অকল পুৰুষেই নহয়, নাৰী, সৰু ল'ৰা ছোৱালী যিমান আছিল তাত, সকলোলৈ হাত মেলি তেওঁ কৈছিল, এওঁবিলাকেই মোৰ আই, মোৰ ভাই, মোৰ ভনী, মোৰ বোপাই। ঠিক যেনেকৈ প্ৰভুৱে চিনাকি দিছিল যে এওঁবিলাকেই মোৰ আই, ভাই, ভনী, আজি আমাকো যেন তেনেকৈ ক'ব পাৰে যে আমি তেওঁৰ আই, বাই, ভনী। সেইবাবে আমি তেওঁৰ ওচৰত মূৰ দুৱাওঁ, তেওঁৰ বাক্য বিশ্বাস কৰোঁ, আৰু তেওঁৱে যে সত্য ঈশ্বৰ, তেওঁৱে যে জীৱন দিব পৰা একমাত্ৰ ঈশ্বৰ হয়, সেই কথাত বিশ্বাস কৰি আহকচোন অকণমান তেওঁৰ ওচৰত চকু মুদি প্ৰাৰ্থনা কৰোঁ, আৰু আমি সেই আশীৰ্বাদৰ ভাগী হওঁ। ধন্যবাদ। সেই পবিত্ৰ প্ৰেমময় ঈশ্বৰ যীশুৱা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক প্ৰভু। ধন্যবাদ দিছোঁ মোৰ দৰে মহা অভাগিনীক, এই পাপিনীক তোমাৰ মহান বাক্য লৈ সকলোৰে আগত ভিডিঅ' যোগেদি থিয় হ'বলৈ দিছা। হয় প্ৰভু, তুমি জানিবলৈ দিছা যে তোমাক যিজনে বিশ্বাস কৰে, সেইজনেই তোমাৰ আই, ভাই, ভনী, বোপাই সকলো হয়। গতিকেলৈ যেনেকৈ বাক্যত কৈছা, তেনেকৈ সকলোকে তুমি আশীৰ্বাদ কৰা, যাতে সকলো জাতিয়েই তোমাৰ ভাই, ভনী, আই, বোপাই হ'ব পাৰে, তোমাৰ চৰণত ঠাই পাব পাৰে, আশীৰ্বাদৰ ভাগী হ'ব পাৰে। এই চুটি নিবেদন প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে সকলোৰে কাৰণে আশীৰ্বাদ আহক বুলি অৰ্পণ কৰিলোঁ। ধন্যবাদ। আমেন।